Hello everyone, welcome to my channel. মই আজিৰ ভিডিঅ'টোত তোমালোকৰ লগত আলোচনা কৰিবলৈ গৈ আছো অসম সাহিত্যৰ ওপৰত কিছুমান গুৰুত্বপূৰ্ণ এমসিকিউ যিবোৰ অসমৰ যিকোনো কম্পিটিটিভ এক্সামৰ বাবে অতি গুৰুত্বপূৰ্ণ হয়। Let's see question number 1. 2023 চনত অসম সাহিত্য একাডেমীৰ বঁটা কোনে লাভ কৰিছিল? 2023 চনত অসম সাহিত্য একাডেমীৰ বঁটা কোনে লাভ কৰিছিল? অপশন এ প্ৰণৱজ্যোতি ডেকা, অপশন বি মনোজ কুমাৰ গোস্বামী, অপশন সি অনুৰাধা শৰ্মা পূজাৰী, অপশন ডি অপূৰ্ব কুমাৰ শইকীয়া। ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশন এ প্ৰণৱজ্যোতি ডেকা। ভিডিঅ'টো পজ কৰিবা আৰু শুদ্ধ উত্তৰ দিবলৈ চেষ্টা কৰিবা। কুৱেশ্যন নম্বৰ 2, অসম সাহিত্য একাডেমীৰ বঁটাৰে সন্মানিত হৈ 2022 চনত ভুল সত্য চুটিগল্প গ্ৰন্থখন কোনে ৰচনা কৰিছিল? অপশন এ প্ৰণৱজ্যোতি ডেকা, অপশন বি মনোজ কুমাৰ গোস্বামী, অপশন সি অনুৰাধা শৰ্মা পূজাৰী, অপশন ডি অপূৰ্ব কুমাৰ শইকীয়া। আৰু ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশন বি মনোজ কুমাৰ গোস্বামী। কুৱেশ্যন নম্বৰ 3, 2021 চনত ইয়াত একান অৰণ্য আছিল উপন্যাসখন কোনজন লেখকে লিখি অসম সাহিত্য একাডেমীৰ বঁটা লাভ কৰিছে? অপশন এ প্ৰণৱজ্যোতি ডেকা, অপশন বি মনোজ কুমাৰ গোস্বামী, অপশন সি অনুৰাধা শৰ্মা পূজাৰী, অপশন ডি অপূৰ্ব কুমাৰ শইকীয়া। আৰু ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশন সি অনুৰাধা শৰ্মা পূজাৰী। কুৱেশ্যন নম্বৰ 4, অসম সাহিত্য একাডেমীৰ বঁটা লাভ কৰা বেংচাটা চুটিগল্প গ্ৰন্থখনৰ লেখকখন। কুৱেশ্যন নম্বৰ 4, অসম সাহিত্য একাডেমীৰ বঁটা লাভ কৰা বেংচাটা চুটিগল্পটোৰ লেখকখন। অপশন এ প্ৰণৱজ্যোতি ডেকা, অপশন বি মনোজ কুমাৰ গোস্বামী, অপশন সি অনুৰাধা শৰ্মা পূজাৰী, অপশন ডি অপূৰ্ব কুমাৰ শইকীয়া। আৰু ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশন ডি অপূৰ্ব কুমাৰ শইকীয়া। কুৱেশ্যন নম্বৰ 5, 2019 চনত চাণক্য উপন্যাসখন কোন লেখকে লিখিছিল আৰু অসম সাহিত্য একাডেমীৰ বঁটাৰে সন্মানিত হৈছিল? অপশন এ প্ৰণৱজ্যোতি ডেকা, অপশন বি মনোজ কুমাৰ গোস্বামী, অপশন সি জয়শ্ৰী গোস্বামী মহন্ত, অপশন ডি অপূৰ্ব কুমাৰ শইকীয়া। আৰু ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশন সি জয়শ্ৰী গোস্বামী মহন্ত। কুৱেশ্যন নম্বৰ 6, অসম সাহিত্য একাডেমীৰ বঁটা লাভ কৰি 2018 চনত কাইলৈৰ দিনটো আমাৰ হ'ব কবিতা পুথিখন কোনে ৰচনা কৰিছিল? অপশন এ সনন্ত তাঁতী, অপশন বি জয়ন্ত মাধৱ বৰা, অপশন সি জ্ঞান পূজাৰী, অপশন ডি কুলা শইকীয়া। আৰু ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশন এ সনন্ত তাঁতী। কুৱেশ্যন নম্বৰ 7, 2017 চনত মৰিয়াখোলা উপন্যাসখন কোন লেখকে লিখিছিল আৰু অসম সাহিত্য একাডেমীৰ বঁটা লাভ কৰিছিল? অপশন এ সনন্ত তাঁতী, অপশন বি জয়ন্ত মাধৱ বৰা, অপশন সি জ্ঞান পূজাৰী, অপশন ডি কুলা শইকীয়া। আৰু ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশন ডি জয়ন্ত মাধৱ বৰা। কুৱেশ্যন নম্বৰ 8, 2016 চনৰ পৰা অসম সাহিত্য একাডেমীৰ বঁটাৰে সন্মানিত কবিতা পুথি মেঘমালাৰ ভ্ৰমণৰ লেখক কোন? মেঘমালাৰ ভ্ৰমণৰ লেখক কোন? অপশন এ সনন্ত তাঁতী, অপশন বি জয়ন্ত মাধৱ বৰা, অপশন সি জ্ঞান পূজাৰী, অপশন ডি কুলা শইকীয়া। আৰু ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশন সি জ্ঞান পূজাৰী। কুৱেশ্যন নম্বৰ 9, 2015 চনত আকাশৰ ছবি আৰু অন্য গল্প গ্ৰন্থখন অসম সাহিত্য একাডেমীৰ বঁটা লাভ কৰা কোনজন লেখকে লিখিছিল? অপশন এ সনন্ত তাঁতী, অপশন বি জয়ন্ত মাধৱ বৰা,
অপশন সি জ্ঞান পূজাৰী, অপশন ডি কুলা শইকীয়া। আৰু ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশন ডি কুলা শইকীয়া। কুৱেশ্যন নম্বৰ 10, 2014 চনত অসম সাহিত্য একাডেমীৰ বঁটাৰে সন্মানিত মৰিয়ম আশ্বিন অথবা হীৰা বৰুৱা চুটিগল্প গ্ৰন্থখন কোনে ৰচনা কৰিছিল? মৰিয়ম আশ্বিন অথবা হীৰা বৰুৱা চুটিগল্পখন কোনে ৰচনা কৰিছিল? অপশন এ অনন্ত তাঁতী, অপশন বি জয়ন্ত মাধৱ বৰা, অপশন সি অৰূপা পতংগীয়া কলিতা, অপশন ডি কুলা শইকীয়া। আৰু ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশন সি অৰূপা পতংগীয়া কলিতা। কুৱেশ্যন নম্বৰ 11, অসমীয়া সাহিত্যত পাপৰিৰ কবি উপনাম বা উপনামেৰে কাক জনা যায়? পাপৰি কবি বুলি কাক জনা যায়? অপশন এ হীৰেণ গোহাঁই, অপশন বি মহিম বৰা, অপশন সি গণেশ চন্দ্ৰ গগৈ, অপশন ডি সুৰেন্দ্ৰ নাথ মেধি। আৰু ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশন সি গণেশ চন্দ্ৰ গগৈ। কুৱেশ্যন নম্বৰ 12, কোনজন অসমীয়া সাহিত্যকক লোকপ্ৰিয়া বুলি উল্লেখ কৰা হৈছিল? কোনজন অসমীয়া সাহিত্যিকক লোকপ্ৰিয়া বুলি কোৱা হৈছিল? অপশন এ গোপীনাথ বৰদলৈ, অপশন বি ৰুদ্ৰ বৰুৱা, অপশন সি নৱকান্ত বৰুৱা, অপশন ডি ইন্দিৰা গোস্বামী। আৰু ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশন এ গোপীনাথ বৰদলৈ। কুৱেশ্যন নম্বৰ 13, অসমীয়া সাহিত্যত ত্যাগবীৰ উপনাম কোনে ব্যৱহাৰ কৰিছিল? ত্যাগবীৰ উপনাম কোনে ব্যৱহাৰ কৰিছিল? অপশন এ হেম বৰুৱা, অপশন বি কমলাকান্ত ভট্টাচাৰ্য, অপশন সি লক্ষ্মীনাথ বেজবৰুৱা, অপশন ডি নবীন চন্দ্ৰ বৰদলৈ। আৰু ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশন এ হেম বৰুৱা। কুৱেশ্যন নম্বৰ 14, অসমীয়া সাহিত্যত বীৰবালা উপনামেৰে কাক জনা যায়? অসমীয়া সাহিত্যত বীৰবালা নামেৰে কাক জনা যায়? অপশন এ কনকলতা বৰুৱা, অপশন বি ৰাধা গোবিন্দ বৰুৱা, অপশন সি মহেন্দ্ৰ নাথ ডেকা ফুকন, অপশন ডি ৰুদ্ৰ বৰুৱা। আৰু ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশন এ কনকলতা বৰুৱা। কুৱেশ্যন নম্বৰ 15, কোনজন অসমীয়া সাহিত্যিকক ৰংজিয়া কবি বুলি উল্লেখ কৰা হৈছিল? কোনজন অসমীয়া সাহিত্যিকক ৰংজিয়া কবি বুলি উল্লেখ কৰা হৈছিল? অপশন এ নীলমণি ফুকন, অপশন বি মহিম বৰা, অপশন সি গুণাভিৰাম বৰুৱা, অপশন ডি সুৰেন্দ্ৰনাথ মেধি। আৰু ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশন বি মহিম বৰুৱা। কুৱেশ্যন নম্বৰ 16, অসমীয়া সাহিত্যত কৰ্মবীৰ উপনামেৰে কাক জনা যায়? কৰ্মবীৰ উপনামেৰে কাক জনা যায়? অপশন এ পবিত্ৰ কুমাৰ ডেকা, অপশন বি নবীন চন্দ্ৰ বৰদলৈ, অপশন সি কমলাকান্ত ভট্টাচাৰ্য, অপশন ডি ৰুদ্ৰ বৰুৱা। আৰু ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশন বি নবীন চন্দ্ৰ বৰদলৈ। কুৱেশ্যন নম্বৰ 17, কোনজন অসমীয়া সাহিত্যিকক সিংহ পুৰুষ বুলি উল্লেখ কৰা হৈছিল? কোনজন অসমীয়া সাহিত্যিকক সিংহ পুৰুষ বুলি উল্লেখ কৰা হৈছিল? অপশন এ জ্যোতি প্ৰসাদ আগৰৱালা, অপশন বি সত্যনাথ বৰুৱা, অপশন সি ৰাধা গোবিন্দ বৰুৱা, অপশন ডি সুৰেন্দ্ৰনাথ মেধি। আৰু ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশন সি ৰাধা গোবিন্দ বৰুৱা। নম্বৰ 18, অসমীয়া সাহিত্যত বিহগী কবি উপনামেৰে কাক জনা যায়? এইটো আই থিংক 100% জনা। অপশন এ সত্যনাথ বৰুৱা, অপশন বি পাৰ্বতী প্ৰসাদ বাৰুৱা, অপশন সি ৰবীন ডেগেই, অপশন ডি ৰঘুনাথ চৌধুৰী। আৰু ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশন ডি ৰঘুনাথ চৌধুৰী। ৰঘুনাথ চৌধুৰীক বিহগী কবি বুলি কোৱা হয়। আৰু এইটো এনসাৰ আই থিংক 100% জনা। কুৱেশ্যন নম্বৰ 19, 2011 চনত বাল সাহিত্য পুৰস্কাৰ বঁটা লাভ কৰা সেউজীয়া দৰণি উপন্যাসখন কোনে ৰচনা কৰিছিল? সেউজীয়া দৰণি উপন্যাসখন কোনে ৰচনা কৰিছিল? অপশন এ দীনেশ চন্দ্ৰ গোস্বামী, অপশন বি তোষ প্ৰভা কলিতা,
অপশন সি চান্তানু তামুলী, অপশন ডি বন্দিতা ফুকন। আৰু ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশন ডি বন্দিতা ফুকন। কুৱেশ্যন নম্বৰ 20, 2024 চনত কোনে অসমৰ পৰা সাহিত্য একাডেমী বঁটা লাভ কৰিছিল? অপশন এ সুতাপা চক্ৰৱৰ্তী, অপশন বি নয়নজ্যোতি শৰ্মা, অপশন সি ৰঞ্জু হাজৰিকা, অপশন ডি অল অফ দা এবভ। আৰু ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশন ডি অল অফ দা এবভ। যদি মোৰ ভিডিঅ'টো ভাল লাগি থাকে তেনেহ'লে কি কৰিব, আপোনালোকৰ বন্ধু বান্ধৱীৰ লগত শ্বেয়াৰ কৰিব, যাতে সিহঁতেও কিছুমান MCQ কুৱেশ্যন সলভ কৰিব পাৰে। থেংক ইউ ফৰ ৱাচিং মাই ভিডিঅ'।